আজি চান্দা মাছ বনাম আমি ভিডিঅ'ত। আপোনালোকক চান্দা মাছ বনাই দেখুৱাম সৰিয়হ পিছা দি। এয়া সৰিয়হ, ইয়াৰ পৰা আমি জোখ অনুযায়ী সৰিয়হ লৈ ল'ম, পটাত পিচি ল'ম আৰু ছজনা আৰু এই বিলাহী, আলু, এই তিনিটা বস্তু দি পেলাই বনাম চান্দা মাছ। আপোনালোকক দেখুৱাম। পিছা হৈ গ'ল। ইয়াতে 4-5 ফুটামান নহৰু দি দিছোঁ। বছ, এইখিনি পিচি হ'লেই ভাজি আছোঁ। সৰিয়হ পিচি হৈ গ'ল। এতিয়া মাছটো ভাজি লৈছোঁ। চান্দা মাছ এইটো ভাজি লৈছোঁ। এয়া মাছ ভাজি আমাৰ হৈ গৈছেহি। এয়া চান্দা মাছ ভাজি হৈ গ'ল। এয়া ছজনা, বিলাহী, 2টা পিঁয়াজ দিছোঁ। পিঁয়াজ ভাজি ল'ম মাছ বনাবলৈ, আৰু এই মাছ ভজা তেলতে মানে পিঁয়াজটো দি দিম, তেতিয়া মানে ভাল হ'ব। পিঁয়াজটো মই অকণমান ভাজি ল'ম। মই এই ছজনা, আলু আৰু বিলাহী একেলগে দি দিছোঁ। এইটো দি দিছোঁ। তাৰপিছতে মই ইয়াতে হালধি দি দিম। হালধি 1 চামুচ দি দিলোঁ। তাৰপিছত মই জলকীয়া গুড়া দিম। জলকীয়া গুড়া মই 1 চামুচ দিম। তাৰপিছতে নিমখটো দি দিম। নিমখ 1 চামুচ দিম। অকণমান লৰাই ভাজি। এতিয়া মই 5 মিনিট উতলাই ল'লোঁ তৰকাৰীখিনি। এতিয়া মই মাছ দি দিম। মাছ দি দিলোঁ। এতিয়া আৰু মই 3 মিনিট উতলাম। 3 মিনিট উতলাৰ পিছত এইটো নমাই দিম। মই নিমখ, হালধি, জলকীয়া গুড়া দি পেলাই 2 মিনিটমান ভাজি লৈছোঁ। 2 মিনিটমান ভজাৰ পিছত এয়া বগা সৰিয়হৰ পেষ্টটো দি দিম ইয়াত। এতিয়া আকৌ 5 মিনিট ভাজিম। ভজাৰ পিছত ছজনাটো 5 মিনিট ভাজি ল'লোঁ। সৰিয়হৰ পিছাটো দিয়াৰ পিছত 5 মিনিট ভাজি ল'লোঁ। ভাজাৰ পিছত মই এতিয়া ইয়াত পানী দিম। পানী দি দিলোঁ। পানী দিলোঁ। মই আৰু অকণমান পানী দিম, এইটো শুকাবতো। পানী দি হৈ গ'ল। ইমানখিনি পানী দিলোঁ। আৰু 5 মিনিট মই উতলাই ল'ম। মাছ দিয়াৰ পিছত 3 মিনিটৰ পিছত এইটো নমাই দিলোঁ। এয়া তৰকাৰী, ছজনা তৰকাৰী আৰু চান্দা মাছ। এয়া মই এটাত বাঢ়ি লৈছোঁ। এইটো আমাৰ পূজাক দিম। আমাৰ পূজাই খাব। এই আমাৰ পূজাই খাব। আৰু এটাত বাকী দিম। এয়া আমাৰ মাছৰ তৰকাৰী। এয়া আমাৰ ল'ৰাক দিছোঁ। এয়া ৰংটো, এয়া মাছ। এয়া মই বনাই হৈ গ'ল। দিনত মই সময় নাপাওঁ, ৰাতিয়ে বনাওঁ। আপোনালোকে ভিডিঅ'টো চাই লাইক নকৰে, লাইকটো কৰি দিব। বৰ কষ্ট কৰি বনাওঁ। দিনত মই কাম কৰিবলৈ যাওঁ, ৰাতিহে আহি পেলাই বনাওঁ আপোনালোকৰ কাৰণে।